আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ক্ৰুজৰ পৰা আহিলোঁ আমি এসপ্তাহ আগত আহি পালোঁ তাৰপিছত এতিয়া অলপমান ওলাই আহিছোঁ আমাৰ শ্বপিং আছে গ্ৰচাৰী শ্বপিং আছে ৰিটাৰ্ণ আছে সেইবিলাক কৰিবলৈ প্ৰথমতে এতিয়া যাম আমাৰ মৰমৰ ষ্ট'ৰ ৱালমাৰ্টত যাম ৱালমাৰ্টত অলপ ৰিটাৰ্ণ আছে ইয়াতে নহয় এটা বস্তু ভাল 1 মাহ সময় পায় ৰিটাৰ্ণ কৰিবলৈ এইটো মানে মই ক্ৰুজৰ ট্ৰিপৰ কাৰণে লৈছিলোঁ আৰু ঘৰত পিন্ধি চালেও ভাল লগা নাই সেইকাৰণে তেতিয়া আৰু ভাবিছোঁ যেতিয়া ইমান সময় আছে তেতিয়া আৰু ইমান দৌৰাদৌৰিকৈ ৰিটাৰ্ণ নকৰিলোঁ সেইকাৰণে আহি পেলাই এতিয়া আৰামছে ৰিটাৰ্ণ কৰিম আৰু মানে ৱালমাৰ্টত ইয়াতে প্ৰায়বিলাক ষ্ট'ৰতে 1 মাহ থাকে সময় আৰু কস্কটটোতো 90 ডেজ থাকে 3 মাহ সময় থাকে বস্তু এটা ৰিটাৰ্ণ কৰিবলৈ তো ভাল হয় বাৰু সেইটো পিনৰ পৰা বহুত খৰধৰ কৰিব নালাগে আৰু কিন্তু আমাৰ ইণ্ডিয়ান ষ্ট'ৰবিলাকত মানে ইণ্ডিয়ানটোতো গ্ৰচাৰী ষ্ট'ৰবিলাকত মাত্ৰ কিমান সময় দিয়ে জানেনে এসপ্তাহ আৰু তাতেও মানে বহুতখিনি কণ্ডিশ্যন আছে অমুক হ'ব নালাগিব তমুক হ'ব নালাগিব বাচন ৰিটাৰ্ণ হ'ব নোৱাৰিব সেনেকুৱা কিন্তু ইয়াৰে ষ্ট'ৰবিলাকত ইমান কণ্ডিশ্যন নাই 1 মাহত জাষ্ট কেতিয়াবা সুধিব পাৰে যে কিয় ৰিটাৰ্ণ কৰিছে ফিট নহ'ল বা কিবা নহ'ল ক'লে আৰু ঠিক আৰু ইমানখিনি কথা নাথাকে ইজি হয় কৰিবলৈ ৰিটাৰ্ণ বা এনেকুৱা বস্তুবিলাক কাষ্টমাৰ ছাৰ্ভিচটো ভাল হয় আৰু আমাৰ জিৰৰ কথা কি ক'ব মানে সেই গ্লাছযোৰ নেৰাই হৈছে সেইযোৰ অনবৰতে সি এতিয়া মানে ওলাই আহিছোঁ যে তাক এটা পিন্ধিয়ে থাকিব লাগে সেই গ্লাছ মানে তাৰ দুযোৰ গ্লাছ আছে সেই গ্লাছযোৰ অলপমান কি হয় ইমান ভাল নহয় ক্লাৰিটি নাই তো তাক পিন্ধিব মানা কৰোঁ চকু বেয়া হ'ব বুলি নাই সি সেইযোৰ কিন্তু নেৰে পিন্ধিয়ে থাকিব আৰু দেখিছেনে এতিয়া কেনেকৈ একদম ষ্টাইল জিৰ তুমি ইমান ষ্টাইল কৰিছা বা হেণ্ডচাম জিৰ ইছ ধন্যবাদ আমাৰ জিৰে দেউতাকক মাতে কেনেকৈ মাতে তাক কওঁ জিৰ দেউতাক কেনেকৈ মাতে এবাৰ মাতি দিয়াচোন কি ষ্টাইলত মাতে দেউতে আৰু মামাক কেনেকৈ মাতা ইমান ভাল লাগে তাৰ পৰা শুনি পেলাই আৰু মই ইয়াৰ আচলতে কথাবিলাক ৰেকৰ্ড কৰি থ'ম বুলি ভাবোঁ নহয় ই আগতে দুটামান কথা অলপ বেলেগকৈ কৈছিলে এতিয়া আৰু নোকোৱা হৈ গ'ল যেনেকৈ পানীটো কৈছিলে পান্না তাৰপিছত ভাতটো কৈছিলে ভাতা এতিয়া আকৌ সি শুদ্ধকৈ কোৱা হৈ গ'ল মই এতিয়া মানে আফচোচ কৰি আছোঁ এই দুটা বস্তু মই ৰেকৰ্ড কৰি থ'ব লাগিছিল কিন্তু নহ'লগৈ এতিয়া এটা বস্তু ধুনীয়াকৈ কয় যি হস্পিটেল কোৱা কি নাই এতিয়া অলপ ভালকৈ কৈছে কালিলৈকে কৈ আছিলে হপিষ্টাল আমাৰ জিতেন্দ্ৰ নহয় এটা বেমাৰ এটা আছে সি ক'ৰবাত যদি নতুন কমিউনিটি বনাই থকা দেখে সি চাবলৈ আহে এতিয়া এটা নতুন কমিউনিটিত আহিছে এইটো বনাই আছে চাব আহিছে বুবু এইটো কি তোমাৰ কনষ্ট্ৰাকশ্যন চলিয়ে আছে অলপ চলপ মানুহ চাগে থকা ষ্টাৰ্ট কৰিছে কাৰণ সেইখন ফ্লেগ এখন লগাই থোৱা আছে গতিকে তাতে মানুহ আছে ভালে বাৰু ডাঙৰ ডাঙৰে লাগিছে মানে ঠিকে আৰু এইফালে এটা বনাই আছে এইটো দেখিছেনে জিৰচোৱা এইটো ঘৰ বনাই আছে কাৰ্ডবৰ্ডৰ ঘৰ আৰু এইফালেও বনাই আছে জিৰক দেখাই দিছো ঘৰ বনাই আছে চোন ন এইটো আমাৰ হেণ্ডচাম জিৰ হাই জিৰ পুৰা একদম গ্লাছ চাছ পিন্ধি ধুনু লাগিছে জিৰক মানুহ আছে এইবিলাক কাৰ ৰখি আছে যেতিয়া আছে মানুহ এতিয়া গৈ আছোঁ আৰু ৰিটাৰ্ণৰ কাৰণে এইটো লৈ লৈছোঁ আমাৰ 3টা বস্তু আছে ৰিটাৰ্ণত আৰু জিৰো কাৰ্টত বহি গ'ল জিগ্ৰু বা আমাৰ জিৰৰ ষ্টাইল মানে একদম ষ্টাইল বাঢ়ি গৈছে তাৰ ষ্টাইল আমি ৱালমাৰ্টত আহিলোঁ আৰু আমাৰ ৰিটাৰ্ণো হৈ গ'ল এইটো চভেল আমাৰ আচলতে ৰিচিপ্টখন আনিবলৈ পাহৰিলোঁ সেইকাৰণে কিন্তু যিখন কাৰ্ড ইউজ কৰিছিলোঁ সেই কাৰ্ডখন এতিয়া হৈ গ'ল আৰু যদি কাৰ্ড নাথাকিলেও হয় তেতিয়াহ'লে ID দেখুৱাব লাগে তেতিয়া গিফ্ট কাৰ্ড হৈ যায় যিটো এমাউণ্ট থাকে সেইটো গিফ্ট কাৰ্ডত দি দিয়ে আৰু তো আমি ভাবিছোঁ আমাৰ বেকয়াৰ্ডত অলপ লাইট লগাম সেইকাৰণে এতিয়া জিতেন্দ্ৰৰ লাইট চাই আছে এইখিনি লাইট ল'লোঁ আৰু মই অলপমান ফুল ল'ম ভাবিছোঁ এজোপা বা দুজোপাই ল'ম এইটো ল'ম নয়নতৰা ফুলটো ল'ম এইটোৰ দাম আছে 6.44 এতিয়া লৈ আছোঁ মাটি এয়া মাটি ল'লোঁ আমাৰ ৱালমাৰ্টত বহুত শ্বপিং চেৰিজ ল'লোঁ এইটো দি এণ্ট মাৰিবলৈ এইটো লৈছোঁ তাৰপিছত ফ্লেক্সিড ল'লোঁ আৰু ল'লোঁ ব্লুবেৰী তাৰপিছত এইফালে চিজ ব্ৰেড তাৰপিছত বেল পেপাৰ আৰু পট এটাও লৈছোঁ স্পিনাচ বানানা আৰু মাছৰুম স্নেক আমাৰ জিৰো কৈ আছে এইটো স্নেক ৰিপেলিং তাৰপিছত আৰু চিট লৈছোঁ নাজানো কিমান লগোৱা হ'ব এইটো ল'লোঁ আৰু টমেটো আৰু জ্বলা
আমাৰ ৱালমাৰ্টৰ বজাৰ কৰা হ'ল এতিয়া ঘৰলৈকে আহিলোঁ আজি ইণ্ডিয়ান বজাৰ নগ'লোঁ আৰু সেইটো স্কিপ কৰি দিলোঁ জিৰ হৈ গৈছিলে এইমাত্ৰ আকৌ ইয়াতে ৰখোঁতে আমি ঘৰ পাইছোঁৱে আৰু ৰখি যাওঁতে সি সাৰ পাই গ'ল তাৰপিছত গৈছে মেইল বক্সত আমাৰ মেইল বক্সত কিবা কিবি আহিছে লৈ যাবলৈ আৰু আমাৰ নেইবাৰহুডৰ প্লে এৰিয়াটো দেখিছেনে ইমান সৰু ইমান টিকলা ঘৰ আহি পাই জিৰে পূৰা চভেলখন লৈ ওলাই গৈছে সি বোলে বেকয়াৰ্ডত চভেল লয় কি কৰিবা তুমি হা এইবিলাক বজাৰ আনি থলোঁ আৰু ইয়াতে যে এই কাগজ ইমান বেয়া কৰে নহয় এডভাৰটাইজৰ নামত ইমানবিলাক ইউজ কৰে নহয় এইবিলাক কাগজৰ বনাই আছোঁ পিঠা আমি আহি পেলাই অলপ অলপ স্মুদি খালোঁ সি মানে নেৰে তাৰ লগত খেলিব লাগে কিবা কিবি কৰি থাকিব লাগে সেইকাৰণে তাকো মই ইয়াৰে কাষতে বহাই লৈছোঁ আৰু লগতে তাক চাইও আছোঁ কিবা কিবি এইবিলাক কৰিব দি আছোঁ বল বনাই আছে মোৰ লগত আৰু এইটো কিহৰ পিঠা হয় জানেনে এইটো মই যে পিঠা যে বনাইছিলোঁ এপ্ৰিলতে বিহুৰ সময়ত সেই তাৰে পিঠাগুড়ি আছিলে বৰা চাউলৰ পিঠাগুড়ি আৰু নাৰিকল মোৰ মানে অলপ অলপকৈ ৰখি গৈছিলে বৰা চাউলৰ পিঠাগুড়িখিনি গোন্ধাইছিলে বুলি কৈছিলোঁ যে ভিডিঅ'ত সেইখিনি ৰ'দত দি থওঁতে কিন্তু গোন্ধ নাইকিয়া হৈ গৈছিলে আৰু চব মানে একদম বঢ়িয়া হৈ গৈছিলে তো সেইখিনি থৈ দিছিলোঁ এতিয়া আমি বৰা চাউলৰ পিঠাগুড়ি ইয়াত অকণমান নিমখ দিছোঁ আৰু নাৰিকলত গুড় দিয়া মানে গুড় দিয়া নাৰিকলটো আছিলে তো চব অকণমান পানী দি মিক্স কৰি এয়া মই পিঠা বনাই আছোঁ এই পিঠাটো বহুত টেষ্ট হৈছিলে মই আচলতে অকণমানকৈ বনাই চালোঁ কেনেকুৱা হয় তাৰপিছত টেষ্টটো ইমান বঢ়িয়া হ'ল সেইকাৰণে মই গোটেইখিনি সানি পেলাই বনাই লৈছোঁ এতিয়া শেষ আৰু পিঠাগুড়ি এইখিনি আপেল নহয় টমেটো তো এইটো পিঠা বনাই আছোঁ এতিয়া চাহৰ লগত খাম আৰু আমাৰ জিৰে আৰু এটা কথা জি নালাগে বুলি কোৱাচোন নালাগে বুলি কোৱাচোন জিৰে নালাগেতো বৰ ধুনীয়াকৈ কয় নাগালে বুলি কয় তাৰ পৰা সেই নালাগেতো শুনিবলৈ ভাল লাগে নাগালে বাহিৰত ৱেডাৰটো ইমান ভাল সেইকাৰণে বাহিৰতে আহিলোঁ চাহ খাবলৈ আৰু জিৰে কি কৰিছে জানেনে এইবিলাক এই যে তাতে মালচ আছে মালচবিলাক চভেলত কেনেকৈ কৰিছে আজি চভেলখন দি উঠাই এইবিলাক লেতেৰা কৰি আছে তাৰ পৰা আৰু এইকেইটা হ'ল মোৰ পিঠা এতিয়া নালাগে ৱাছ কৰিব পিছত আৰু অলপ খেলি লোৱা তুমি তেতিয়া তাৰপিছত ৱাছ কৰিম হ'ব চভেল ডাইৰেক্টলি হ'ব যি আৰু আমাৰ জিৰে এতিয়া দিব পানী সি এতিয়া পানী দিব আমাৰ ৱাটাৰিং পট আছে কিন্তু তাক সেইটো দিয়া নাই বহুত ডাঙৰ হয় সেইটো সি দিব নোৱাৰিব দি দিয়া তাতে ন এইফালে দি দিয়া আহা মই হেল্প কৰিম আহা মামা হেল্প কৰিব এইফালে এইখিনিতে দিয়া চোৱা এইফালেহে অঁ হ'ল আমাৰ গোলাপডাল ধুনীয়াকৈ হৈছে সেইফালে নহয় এতিয়া জিৰে আৰু মই আহিছোঁ অলপমান ৱাক কৰিবলৈ জিতেন্দ্ৰৰ মানে আজি ছেটাৰডে যদিও তাৰ ৰাতি কাম আছে সি আজি গোটেই ৰাতি কাম কৰিব লাগিব কালি ৰাতিপুৱাও কেইটালৈকে কৰিব লাগে ঠিক নাই গতিকে এতিয়া তাক অলপমান শুব দিছোঁ আৰু জিৰে আৰু মই ওলাই আহিছোঁ ৱাকত আহি আছে তাক ক'লোঁ তুমি জোতাযোৰ পিন্ধা নাই জোতা নিপিন্ধে এই ৰেড কালাৰ চেণ্ডেলযোৰ সি মানে নেৰে চব সময়তে সি এইযোৰহে পিন্ধিব গতিকে এইযোৰ পিন্ধি আহিছে মানে সেইফালে ওচৰত নাযাবা সেইবিলাকৰ ওচৰত বেছি নাযাবা মোৰ কাষে কাষে আহি থাকা পাৰিছেনে ভৰি বিষাইছে নেকি অঁ ঘৰত নাযাওঁ আৰু খোজে কাঢ়ি থাকিম শুনা ভৰি বিষাইছে নেকি বিষোৱা নাই পাৰিবানে যাব ব'লা আহা 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 ক'ত যাবা অকণমান দূৰত যাবা বেছি দূৰত নাযাবা ক'ত গুচি গ'ল অকণমান দূৰত যাম বুলি কয় আহা এইফালে ঘূৰি আহা আহা নাযায় ইমান দূৰত নাযায় আহা আমাৰ জিৰে বাহিৰৰ পৰা নাহে সেইকাৰণে আমি অলপ টাইম বাহিৰতে বহি আছিলোঁ তাৰ পৰা আহিয়ে মই লগে লগে ভাত বহাই দিলোঁ আৰু ভাত বহাই এতিয়া মাছ কাটিবলৈ লৈছোঁ এতিয়া 9:45 হৈছে মাছটো মানে সুধা ফ্ৰাই কৰিয়ে থ'ম 3টা আনিছিলোঁ 2টা খালোঁ আৰু এটা আছে গতিকে এতিয়া সেইটো মই কাটিব লৈছোঁ কফ্ৰে এইটো কাটিবলৈ বহুত ইজি হয় বাকীবিলাকত এতিয়া মই ৰৌ মাছো কাটোঁ কেতিয়াবা তাৰ পৰা অন্য মাছ কাটিলেও মানে বহুত হেঁচি থাকিব লাগে কাটাই নাযায় কিন্তু এইটো একদম ইজি হয় কাটিবলৈ ভাল লাগিছে কাটি পেলাই এইফালে মাছ ফ্ৰাই হ'ব দিছোঁ আৰু কালি মই বনাইছিলোঁ পনীৰৰ চব্জি এই যে গ্ৰীণ দেখিছে সেয়া আচলতে পালেং দিছিলোঁ পনীৰৰ চব্জিও আছে আৰু এতিয়া মাছটো ফ্ৰাই কৰা হ'লে জিৰত ভাত খাই আমিও খাই দিম আৰু জিতেন্দ্ৰ উঠিলে সি যে তেতিয়া আহিছে বস্তুখিনি চাই আছে কিবা লাগতিয়াল বস্তু আছেনে নাই মেইলৰ বস্তুখিনি আৰু বাৰু আজিলৈকে আহিছোঁ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাইছোঁ বাই বাই